हेलो गाइस तो मूवी का ब्लॉग आपको बस हम लोग नতুन এটা ব্লগ ভিডিওতে সো নতুন চ্যানেল খুলিছো সো আপোনালোকে গমে পাই যে শৰ্মা ব্লগ সো ফাৰ্ষ্ট ইউটিউব চ্যানেলটো নামে মই ৰাখিছো আৰু যোৱাকালি মানে মই ইউটিউব চ্যানেলটো ভিডিও আপলোড কৰিছো সো আজি হৈছে নেক্সট ডে সো সকলোৱে সাপোৰ্ট কৰিব আগৰ চ্যানেলটো ভিডিও দিম সো এইটো নতুন চ্যানেলটো আপোনালোকে যদি চাই আছে ৰাতিপুৱাৰ আগতে 8:20 মানে মই ভিডিও বিলাক আপলোড কৰিম साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम আজি ভিডিওটো আৰম্ভ কৰোঁ নতুন চ্যানেলৰ ভিডিওটো আজি হৈছে ডে 2 আৰু ইফালে আহিছে আমাৰ ঘৰত মেঘনা শৰ্মা যেটো আমাৰ আজি মানে আলহী মাতা সেইকাৰণে আগতে আহি বেছি গৰম বন্ধ দিলা কেইদিন আমাৰ পিস্তি এই মানে বিবেকানন্দ পঢ়ি গৰম বন্ধ 11 তাৰিখৰ পৰা দিছি মানে 9 তাৰিখৰ পৰা দিছি ইফালে মাদাৰা পানী বনাই আছে এফৰ কি apple before ball देख तो कैसे शर्मा আৰু ইফালে গাইছ মজাকে পাৰ চৰক কুটি লৈ বনাইলে হোৱাৰ পিছত বাটৰ ফালে ওলাইছো যেটো বহুত বেছি গৰম পৰছি মানে গৰমৰ কাৰণে মাংসটো বনোৱা মই দায়িত্ব লৈছো বাৰু কিন্তু গৰমৰ কাৰণে অলপ টাইম বাহিৰত আইছো আৰু ইফালে জাল চাল বাই আছিল অলপ ফালে মজা চিনাৰি হৈ আছে মজা চিনাৰি ওয়াও ইফালে সব গাইছ কি মজা চিনাৰি যিমানে ৰ'দ দে সিমানে মানে মেঘৰ এইটো মজা লাগে গাইছ এইটো তামোল গাছ কিমান আছে গাইছ কিন্তু এডালো তামোল নালাগে কিন্তু আমি আল লাগি চৈকেইটাক সব কাটি দিম কাটি কিবা কিবি কৰিম আৰু গাইছ চব চাই থাকিব গৰমত এটা জালবাৰ আমেজটো ল'ম তো আপোনালোকক দেখুৱাম কিমান মাছ পালোঁ কিমান টাইম পালোঁ চব গোটেইখিনি মই যেটো এইকেইদিন ধাৰাসাৰ বৰষুণ দি আছে চ' সেইকাৰণে জাল চাল পাতছি এতিয়া মই অলপ টাইম জাল মানে মাছ ধৰিম আৰু ধৰি কেনে আপোনাৰ নেক্সট শ্বটটো লগ পাম ইফালে পুৰা গৰম গাইছ আৰু এই গৰমত চ' কেমেৰা কোৱালিটিৰ কাৰণে মানে ইমান এটা ইম্প্ৰুভ হোৱা নাই মানে কেমেৰাটো মানে ইমান এটা ভাল কোৱালিটি নহয় সেইকাৰণে চ' এনেকুৱা দেখা পাইছে চ' ইয়াতে জালটো পাতি থৈ দিছিল ইফালে মাদাৰ গেল মোক দায়িত্ব দিছি ইফালে এইকেইটা হৈছে মাছ মোৱা মাছ কিবা কিবি পুঠিও আছে বাৰু চ' এতিয়া মই মজাকে দাঙিম যিহেতু বহুত টাইম হ'ল পেলাই থোৱা গাইছ ৰেডি ষ্টেডি গো আৰু গাইছ বৰ্তমানে মই ইন্ট্ৰটো দি ললো ইফালে মেঘনাঘাট ঘৰত আছে যেটো আজি আলহী অহাৰ কথা ইফালে বস্তিৰ মাজত সোমাই ললো আৰু এইখন বস্তি যেটো মই চাফা কৰিছিলো গাইছ আৰু পিছফালে যেটো কলৰ গছ আছে চ' ইফালে কলৰ গছ আছে চ' এই কলৰ গছৰ ওচৰত থকা কলৰ বুলি কিটা উঠি নি কেনে সেই বস্তিখনত দেখুৱাম যেটো মানে মই নেক্সট মানে আগৰ ব্লগিং ভিডিঅ'টো দেখুৱাইছিলো যে কলৰ বাগান মানে কলৰ পুলি তাতে ৰুম বুলি ভাবিছো প্ৰায় 50 to 60 ডাল চ' এইকাৰণে চাব আহিছো আৰু আপোনালোকক দেখুৱাই লৈছো যেটো ঘৰত বৰ্তমান আছো আৰু পুলিকেইটা সাইডৰ পৰা উঠাই আনি কেনে চ' সৰু সৰু পুলিকেইটা নিম আমি একদম সেইখন বস্তিত আৰু নি কেনে ৰুম চ' ব্লগিং ভিডিঅ'টো এইটো নহয় তাৰ নেক্সটটোত আপোনালোকে দেখা পাব যে কলৰ পুলি উঠাই আনি ৰোৱাৰ কাৰণে চ' ইফালেও কলৰ পুলি বহুতকেইটা লাগছি আৰু বৰ্তমান যদি ইনকে প্ৰায় 50 to 60টা কলৰ পুলি ৰুব পাৰো চ' কিবা নহয় কিবা এটা পইচা ইনকাম হৈ থাকিব মাহত নাই বুলিও 5 to 6 হাজাৰ টকা ইনকাম হৈ থাকিব ভাবছো আৰু গাইছ চ' ভাবিলে আপোনালোকক জনাই দিওঁ সেইখন বস্তি কাৰণে চাফা কৰা হৈছিল আৰু ইফালে সৰু সৰু কলৰ পুলি মজাকে আছে ওচৰত প্ৰায় 3টা আছে ইয়াৰ পৰা 2টা নিম আৰু সেইডালৰ পৰা মানে তাৰ পৰা মানে এটা নিম যিহেতু এইটো পুৰা কল লাগি আছে বাৰু বৰ্তমান চ' সেইফালৰ পৰা 2টা নিম ইনকে প্ৰায় ইয়াতে আমি 10টামান কলৰ পুলি পাম আৰু বাকী দাদা হাতৰ বা ওচৰৰ মানুহৰ পৰা আনিম আৰু 5টা 10টা এনেকৈ কোৱা আছে প্ৰায় 50টো ৰুলি 50 ডাল যদি ৰোৱা হয় তাৰ 3 মাহ to 4 মাহ পিছত তাৰ পৰা 80 ডাল মান হ'ব চ' তাৰ পৰা কিবা এটা ইনকাম আহিব চ' 5 to 6 হাজাৰ টকা ইনকে ভাবছো আৰু গাইছ আপোনালোকে যদি সাপোৰ্ট কৰি বনাব পাৰিম ইফালে আজি আলহী অহাৰ কথা ইন্ট্ৰটো দি লৈছো আৰু ইফালে বস্তিখন চাফা কৰা এসপ্তাহ হোৱাই নাই আকৌ জংঘলটো হৈ গ'ল পুৰা আৰু ইফালে মজাকে পানো হৈছে বাৰু ইফালে পুৰা কলথোক মজাকে লাগছি মানে এইটো আৰু এসপ্তাহ পিছত পাৰব পৰা হ'ব এতিয়া যেটো পুৰত হোৱা নাই চ' বৰ্তমান ইনকে যদি মই গোটেই বস্তিখনত ৰুই দিব পাৰো ডাঙৰ বস্তিখনত চ' আৰু কি লাগে গাইছ চ' এথোক কলতো 200-300 টকা পৰি যায় চ' আপোনালোকে গম পায় চ' এইটো কিবা এটা নহয় কিবা এটা কৰিম বুলি ভাবিছো চ' কৰিম চ' আপোনালোকে সাপোৰ্ট কৰিব কমেণ্ট কৰিব বেষ্ট আইডিয়া বুলি চ' ইফালে টিঙৰ ওপৰতো একথোক লাগি আছে ইফালে একথোক আৰম্ভ হৈছে বাৰু ফুলছি চ' ইফালে একথোক সিফালে একথোক সিফালে একথোক ইয়াৰ ওচৰত থকা পুলি 2টা বা এটা তালৈকে ট্ৰান্সফাৰ কৰি লৈ যাম চ' তাতে 50টা পুলি ৰুম কাৰণে লাগব হেঙাৰ এখন মজাকে হেঙাৰখন নহ'লে মানে একো বস্তু নহয় যেহেতু ছাগলী গৰু ইনকে আহি থাকে হয় যেহেতু ডাঙৰ বেন এই বস্তিখনৰ ওচৰত আহি ললো আৰু এইখনতো মানে আছে ওচৰত মানে প্ৰায় 3টা to 4টা পুলি ওলাইছি নতুনকে চ' ইয়াৰ পৰা 2টামান পুলি লৈ যাম আৰু লৈ যাই কেনে নেক্সট ব্লগত চ' গোটাই মানে
লাইন বাই লাইন চ' গোটেই কলৰ পুলি ৰুম আৰু গোটেই মানে কলৰ বাগান কৰি দিম। যিহেতু বস্তিখন এনে পৰি আছিল গাইছ, কিবা নহয় কিবা এটা মানে ভাবিছোঁ আৰু মনত। চ' হলটো পূৰা চাফা কৰি ল'লোঁ আৰু ইফালে কলৰ পুলিও এডালো মই ৰোৱা আছিল। চ' আপোনালোকে যদি মিনি ব্লগ চাইছে গমে পাইছে। আৰু এতিয়া ঘৰৰ পিছফালতে হ'ব মানে এইটো ঘৰ মানে অৰিজিনেল এইখিনি ঘৰৰ বাউণ্ডেৰী পিছফাল। চ' ইয়াতে গোটেই কলৰ পুলি লাইন বাই লাইন ৰুম। চ' ইফালে আছে মজাকে মই ৰোৱা কলৰ পুলি, কিন্তু ইয়াতে কল ওলোৱা নাই বৰ্তমান সেইখন বস্তুৰ নিচিনাকৈ। চ' ইয়াতে সৰু সৰু পুলি 4টামান উঠছি। চ' এৰপে প্ৰায় 2-3টা কলৰ পুলি লৈ যাম, লৈ আহি কেনে চ' ইয়াতে লাইন বাই লাইন এই একদম সেইটো খালৰ ওচৰলৈকে ৰুম গাইছ। এইফালে গাইছ মজাকে মজা ছানছেট এটাত গৈ আছোঁ। মাই গড বুলি ক'ব আপোনালোকে চাই কেনে। ত' মজা ছানছেট যিহেতু চাই কেনে, ত' মজা ছানছেট যিহেতু মই আগতে প্ৰায় 5 বছৰমান আহি আছিলোঁ আৰু আজিও আপোনালোকক দেখাব কাৰণে এইটো ছানছেট চাই ভাল লাগে। তাতে ফোন নাম্বাर के लिए दिवा लगे इफाला नवो भाई ऐसी लगता है। हेलो दोस्तों, क्या हाल चाल। सनसेट देखने आए हैं अभी और जाके पता चलेगा कैसा लगेगा। तो चलिए हमारे साथ। बर्तमान आमी आহি আছিলোঁ ধলপুৰত। যেহেতু ধলপুৰ দলংখনত মাজে সময়ে অহা হয়, চ' আজি টাইম পোৱাৰ কাৰণে মজা ছানছেটটোত আমি ওলাই আহিছোঁ। ইফালে বাটত লৈছোঁ পানী বটল, যিহেতু ওচৰত দোকান চোকান নাই আৰু ইফালে মজাকৈ নৱহাতে বজাৰ কৰি আছে। গোটেইকেইটা আছে আৰু লগৰ। চ' টাইম স্পেণ্ড কৰিব আহিছোঁ আমি। ইফালে নব আৰম্ভ হ'ল নেকি? পেমেণ্টৰ দায়িত্ব মোৰে। এইফালে সৌৰভ ভাই, বাকী খবৰ? আজি এটা মিনি পিকনিক হৈ গ'ল। আমি এতিয়া বহুত সৌন্দৰ্যময় জেগা এটাত আহিছোঁ, দৰং জিলাৰ চবতছে বিখ্যাত জেগা। এইফালে আজি হিৰকদা আছে আমাৰ লগত। এইফালে নৱ ভাই পে' কৰি আছে, মানে পইচাটো দি আছে। এইফালে পানী বটল আজি আমি নতুন টুৰিষ্ট এটা লৈ আহিছোঁ। নতুন টুৰিষ্ট নেকি? আমাক মানে ঠিকা দিছে, মানে আমি সদায় আহি থাকোঁ এটা লগকে লৈ গৈছোঁ। অনলাইন আছে নেকি পানী বটল? অনলাইন দিছে বুলি বজাৰখিনি কৰিলোঁ তাতে যাওঁ, যাই মজা ছানছেটটো আপোনালোকক লগ পাই আছোঁ। আৰু আচলতে আৰু এটা কথা, ইয়াত মানে কি হয়, বিভিন্ন ধৰণৰ মানে জীৱ জন্তু আমি দেখিবলৈ পাওঁ। তেনেকুৱা মহ, গড় বাৰু নাই বাৰু, গড় ঘৰত নাই আৰু আজি গড় ওলাব দেখিব পাব। গোটেই মহবিলাক বিচৰণ কৰি আছে। গতিকে সেয়া কি ধলপুৰ ৰাষ্ট্ৰীয় উদ্যানলৈ দেখাওঁ। বনৰীয়া লোকেশ্যনটো বহুত ধুনীয়া লোকেশ্যন, ইয়াতে খানা চানা খাব পাৰি। গতিকে আমি এটা প্লেন বনাই আছোঁ। আমি হয়তো আৰু 2 দিনৰ পিছত খানা এটা আমি মানে অৰ্গেনাইজ কৰিম চাগে। বিকাশ সভাপতি মই সম্পাদক। যদি আপোনালোকে খাব বিচাৰে আহিব পাৰিব, কণ্টেক্ট কৰিব। বিকাশৰ নাম্বাৰটো দিয়া থাকিব। এইখিনি আৰু বলক। আৰু মই যিখিনি কথা ক'লোঁ বা মই যিখিনি মানে যিমানখিনি কথা ক'ম সেইখিনি চব কাটা যাব বাৰু, সেইটো মই জানো। গতিকে আপোনালোকে অলপহে কিবা ধৰক 1%হে আপোনালোকে কিবা দেখিব পাব চব। আৰু এইখন গেট আমি পালোঁ, এইখন মেইন গেট। আৰু পালোঁ নাই পইচা পাতি লয় নেকি? হা, গাড়ী নম্বৰটো কৈছোঁ। বৰ্তমান ফোন নম্বৰ আৰু গাড়ী নম্বৰটো গাড়ী নাম্বাৰ একোতো নহয়, গাড়ীৰ নাম্বাৰ চাম্বাৰ দিয়া হৈছে। ব'ল এতিয়া আমি ভিতৰত চলো। চবৰে কাৰণে নহয় নেকি? আমাক হিন্দীটো কিহৰ কাৰণে ক'ব লাগে? I don't know. এইটো হৈছে আমাৰ দৰং জিলাৰ ধলপুৰ ৰাষ্ট্ৰীয় উদ্যান। ইয়াতে বহুত ষ্ট্ৰিক্ট ৰুল, সদায় আৰ্মিয়ে ডিউটি দিয়ে। যিকোনো মানুহ ইয়াতে আহিব নোৱাৰে। আমাৰ স্পেচিয়েল পাৰ্মিশ্যন লৈ কিনে আমি अबे साले जो माफ करना मैं जो আমি দলংখন পালোহি আৰু আমি সেইখিনিতে খাব পাৰিম। আমি মানে আজি মানে আমি ধলপুৰ মন্দিৰলৈকে নাযাওঁ। সোমবাৰে অহা হ'ব। কিবা এটাতো আছে ইয়াতে। আমি বহুত বাৰ আহোঁ, কিন্তু ইয়াতে মানে গৰম সদায় মানে আহিব নতুন নতুন এক্সপিৰিয়েঞ্চ পাওঁ সদায়। ত' গড়টো দেখা পোৱা নাই এতিয়ালৈকে, হাতী দেখা পাওঁ। মহ দেখা পাওঁ, বনৰীয়া গৰু, বনৰীয়া ছাগলী, বহুত বস্তু দেখা পাওঁ। আৰু মানে মেইনলি কি জানানে, আমি যদি মন্দিৰত যোৱা ৰাস্তাটো যাওঁ 3 কিলোমিটাৰমান যদি আগত যাওঁ, তেতিয়া ডাইৰেক্ট ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মেইন ৰাস্তাটো লাগিবি ডাইৰেক্ট। চ' ইহঁতৰ আমাৰ দাবী এইটো, সোনকালে ধলপুৰ ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিব। চ' এবাৰ হেৰিটো কৰি দিয়ক, শ্লোগানটো আমাৰ দাবী মানিবই লাগিব। আমাৰ দাবী মানিবই লাগিব। জয় জুবিন দা। জয় জুবিন।
আহিয়ে প্ৰথমতে কেকটো খাই ল'লা মজা ছানছেটত গোটেইকেইটা এইফালে সৌৰভ ভাই মুখ লাগব নহ'লি কিয় হোৱা নাই নাই হয় মই লাষ্ট কৰিম আকৌ চালি আহি আছে বন নাই ভাই দিনা অলপ অকণমান ল'লো অকণমান ল'বি তই আৰু এইফালে নতুনকৈ হোৱা ৰেষ্টুৰেণ্টখন এইখিনি আছে সেই তেখেতক কোৱা আহি ক'ব কাৰণে এতিয়া লাষ্টত গোটেইকেইটাৰ মানে হাহাকাৰ কোনো নকৰে আকৌ কি কথা নেকি এই দলংখনৰ পৰা আমি অকণমান ইফালে আহিছোঁ যিহেতু 4:30 আমি ওলাই দিব লাগিব তো অকণমান ব্ৰহ্মপুত্ৰ নাজাৰাটো দেখুৱাওঁ আপোনালোকক আৰু ইফালে পূৰা খেতি লাগি আছে যিহেতু আপোনালোকৰ মানে আহিব যদি আপোনালোকে ভাটিবেলা সময়টো এনেই থাকে তো ফুৰিব ঠাই নাই দৰঙত বিশেষ দূৰত যোৱা মানে মোৰ মতে আৰু দূৰত যাব নালাগে তো ওচৰতে গৰুগুটিত আহিব মজা ফটো মাৰিব পাৰিব কিন্তু মোৰ কেমেৰাটো ইমান এটা ইম্প্ৰুভ নহয় মানে কেমেৰা কোৱালিটিটো ইমান এটা ভাল নহয় তো সেইকাৰণে ভাল নাজাৰাটো পোৱা নাই কিন্তু নাজাৰা চকুত যেতিয়া দেখা পাব না গাইটো বহুত ধুনীয়া যিটো ফলপুৰত আহিলেতো ইখন দলঙেদিয়ে যাব লাগিব মই এইটোৱে ক'ম যে আপোনালোকে এতিয়া দেখিলে আপোনালোকক ফুটেজকেইটাই দেখালে আৰু ইমান ধুনীয়া এটা প্লেচ কোনফালে ইফালে মই আহি পোৱা নাই এতিয়া সেইটো কওঁ সেইফালে অকণ ৰখি আছে চ' দাদাজনে ডাইৰেকশ্যনবিলাক দি আছে আমাক কোনফালে গ'লে আমি নদী পাম কোনফালে গ'লে ভাল ভিউ পাব এতিয়া ভিউ আচলতে এতিয়া গধূলি হ'ল কি ভিউ পাম